মই পানীলে দলিয়াই দিম। পাকু পানী যদি ইয়াত দিয়ে নহয়, পাকু পানী পানীলে দলিয়াই দিম। কাৰণ কোটি কোটি টকা পাকু পানী ইয়াত দিলে একো কামত নাহিলে। ওচৰ সময়ত ঘৰে ঘৰে যাব, কিন্তু এতিয়া চব ঘৰে ঘৰে মানুহৰ কি বিলাক আছে এতিয়া চব। আমি হ'লো হাজিৰা কৰি খোৱা মানুহ, আমি পইচা ক'ব পাৰোঁ। এতিয়া আপোনালোকে ইয়াৰ পৰা ঘৰ ভাঙিব লাগিব। ভাঙিব লাগিব। আমি পাকু পানী আনিলে কথা বেয়াহে হ'ব। আমি ক'বই পৰা নাই, ভাবি অন্ত কৰি পৰা নাই। আমাৰ মানে কি কৰিলে আমাৰ মানে মূৰ হেৰাই গৈছে। আমি কি কৰিম, কি সিদ্ধান্ত ল'ম। মই পানীলে দলিয়াই দিম। পাকু পানী যদি ইয়াত দিয়ে নহয়, পাকু পানী পানীলে দলিয়াই দিম। কাৰণ কোটি কোটি টকা পাকু পানী ইয়াত দিলে একো কামত নাহিলে। নদীত পৰি আছে চব। আমি আগতে কাম ভাল নহ'ল মানে চব ব্ৰহ্মপুত্ৰ লৈ গুচি গ'ল। আমি পাকু পানী আনিব নালাগে। পাকু পানী আনিলে কথা বেয়াহে হ'ব। চাৰ্কুল অফিচাৰ আহিছিলে হ'লে আপোনালোকে কিয় তালে নাযায়? আপোনালোকে তালে গ'লেও কথাটো ক'লেহেঁতেন, গৈ পেলাই কথাটো তাত ইমান মানুহ আছে, এইখিনি মোক ক'বলৈ বাটত ধৰি পেলাই ক'বলৈ ৰখি আছে। ছাৰ নদীখন কোনো নাচাই আজিলৈকে। আমি যিমান মানে ধৰক মন্ত্ৰী গোটাই আহিলে সেইখিনিয়ে গুচি যায়। আমি ক'লৈ যাম? এই জেগাটোত মানে এতিয়া ট্ৰেক্টৰখনো নিব নোৱাৰা হৈ গ'লে, চিঙিলৈ গুচি গ'ল। এই আগত এইখিনিত আমাৰ ঘৰখন ভাঙি পেলাই নিবলৈ অন্তত আমাক চাউল দাইলো নালাগে। অন্তত ঘৰখন ভাঙি নিবলৈ আমাক সাহায্য এটা দিয়ক। কেইটামান এটা টোপ দিয়ক। মানে আমিতো গাড়ী এখন হ'লেও নাও এখন হ'লেও নিবলৈ আমাক ধন লাগিব। আমি হ'লো হাজিৰা কৰি খোৱা মানুহ, আমি পইচা ক'ব পাৰোঁ। এতিয়া আপোনালোকে ইয়াৰ পৰা ঘৰ ভাঙিব লাগিব। মই ছাৰক হাতত ধৰিছোঁ, গাড়ীৰ পৰা নামিছে। ছাৰ মই হাতযোৰ কৰিছোঁ, আপুনি আমাৰ সেইখিনিৰ পৰা আহকগৈচোন ব'লক। আপুনিহে আহিছে আমাৰ এইখিলে, আমাৰ আৰু কোনো নাহে। এইখিনিৰ পৰা সকলো গুচি যায়। আপুনি অন্ততঃ আমাৰ এইখিলে গৈ পেলাই আমাৰ চিটুৱেশ্যনটো চাই আহক বুলি ছাৰক মই হাতত ধৰি অনাৰ পিছত কৈছে ব'লক, মোৰ মিটিং আছে ক'ৰবাত, মোৰ দেৰি হৈছে। তথাপিতো ছাৰক এইখিলে আমি ছাৰকহে আনিব পাৰিছোঁ এইখিলে। আৰু কোনো MLA মন্ত্ৰী এইখিলে নাহে। হৈ চাৰিআলিটোৰ পৰা লাহেকৈ গুটি গুচি যায়। এইফালে কিয় নাচায়? ভোটৰ সময়ত যায়, এইফালেনো কিয় নাচায়? আহিব লাগে, এইফালে ভালকে চাবহি লাগে, হেৰি কৰিব লাগে। ঘৰে ঘৰে যাব, কিন্তু এতিয়া চব ঘৰে ঘৰে মানুহৰ কি বিলাক আছে এতিয়া চব। তেতিয়াহে আমি তেওঁ কিবা এটা কৰিবলৈ সুবিধা হয়। এতিয়া যাওক তেওঁলোকে ৰাইজ কি বিলাইত আছে, এতিয়া সেই মানুহখিনি কেনেদৰে জীয়াই আছে। কাৰণ মৃত্যু সদায় বুজি পেলাই সেই মানুহখিনি বৰ্তমান জীৱন যাপন কৰিছে। এতিয়া নদীৰ গৰাখহনীয়া কবলত বস্তু পাতি উঠাবলৈ কোনো ব্যৱস্থা নাই, কোনো নাও নাই, হাজিৰা কৰি খোৱা মানুহ। এতিয়া এইটো পাৰে কিমানখন গাঁও আছে? ইয়াত অন্তত 8-9খনমান গাঁও আছে। চৰাই চাপৰি। এতিয়া সেই গাঁওখিনি পূৰা খহনীয়া কবলত পৰি আছে। বৰ্তমান এতিয়া পানী এতিয়া 5 ঘৰমান সম্পূৰ্ণ নদীত ঘৰ দুৱাৰ বৰ্তমান এতিয়া মাথাউৰি তেখেতসকলে জীৱন নিৰ্বাহ কৰি আছে। এতিয়াও বহুত যাবলগীয়া হৈ আছে। কিন্তু বেলেগ মানুহ কোনো চাবলৈ নাহে ইয়াত। MLA সেইখিনিৰ পৰা ঘূৰিছে, ইয়ালৈ অহা নাই। ডেৰগাঁও MLA নাহে ইয়াত, নাহে। এতিয়া আজি আপোনালোকে মন্ত্ৰীক লৈ আহিছে। আমি ক'বই পৰা নাই, ভাবি অন্ত কৰি পৰা নাই। আমাৰ মানে কি কৰিলে আমাৰ মানে মূৰ হেৰাই গৈছে। আমি কি কৰিম, কি সিদ্ধান্ত ল'ম। গাড়ীও আকৌ নাও কোনোফালে ব্যৱস্থা নাই, আৰু ইজনে সিজনক সহায় কৰিবও নোৱাৰে।